কুৰবানীৰ গৰু মাটিত শুৱাবলৈ সহজ পদ্ধতি। আজি আমি চাম কেনেদৰে কুৰবানীৰ গৰু মাটিত সহজে শুৱাব পাৰি। চাওক, প্ৰথমে দুটা ৰছীৰ প্ৰয়োজন হয়। তাৰপিছত এটা ৰছী আন এটা ৰছীৰে গলৰ পৰা লৈ পেটৰ আৰু পিঠিৰ ওপৰেৰে মেৰুৱাই দি তাৰপিছত চিধাকৈ টানি লয়। আপোনালোকে ভালদৰে লক্ষ্য কৰিব পাৰিছে, এজন মানুহেই টানি গৰু মাটিত পেলাই দিব পৰা হৈছে। গতিকে দুটা ৰছী প্ৰথমে প্ৰয়োজন হ'ব। এটা ডিঙিৰ লগত বান্ধি কিবা খুঁটা বা গছৰ লগত বান্ধিব লাগিব। আন এটা ৰছীৰে ধুনীয়াকৈ বান্ধি পিছফালে টানি দিলেই গৰুটো মাটিত শুই যায়। গতিকে এই পদ্ধতি আপোনালোকে যদি অৱলম্বন কৰে তেনেহ'লে কুৰবানীত সময়ত অসুবিধাৰ সন্মুখীন হ'ব নালাগে। যিমান ডাঙৰ গৰুই নহওক, এজনী মাটিত আপোনালোকে শুৱাই দিবলৈ সক্ষম হ'ব। ভালদৰে লক্ষ্য কৰিব যে বান্ধাটো হৈছে নে নাই, আৰু টেকনিকটো ভালদৰে শিকি লওক যাতে